Hello student, 17 February তোমালোকৰ আসামিজ MIL সাবজেক্টৰ এক্সাম আছে। তো আজি তোমালোকৰ বাবে আমি লৈ আহিছো আসামিজ গ্ৰামাৰ সেকশনৰ তোমালোকৰ প্ৰিভিয়াছত যিমান গ্ৰামাৰ আহিছিলে। তো এই ভিডিঅ'ত তোমালোকক PYQ যিমানখিনি গ্ৰামাৰ আহিছে তোমালোকৰ সেই সব গ্ৰামাৰ আমি ইয়াতে সলিউশন সহ লৈ আহিছো আৰু তোমালোকে এইখিনি যদি চোৱা তেন্তে তোমালোকৰ 17 ফেব্ৰুৱাৰীত অসমীয়া ব্যাকৰণত যিমানখিনি গ্ৰামাৰ আহিব তোমালোকে এই গ্ৰামাৰখিনি চাই গলে তোমালোকে কমন পাই যাবা। আৰু ইতিমধ্যে আসামিজ লং কোৱেশ্চনছ কমন ভিডিও আমি দি দিলু। তোমালোকে যদি সেই ভিডিওটো চোৱা নাই তেন্তে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত গৈ চাবা, লিংক দিয়া আছে, তোমালোকে গৈ চাব পাৰিবা। আৰু এতিয়া তোমালোকক আমি PYQ আসামিজ গ্ৰামাৰ সেকশনৰ যিখিনি ইয়াতে দিছো এইখিনি তোমালোকে ভালকে চাই যোৱা। স্টেপ ওয়াইজ আছে, এটাৰ পিছত এটা ধুনিয়াকে আছে, তোমালোকে এবাৰ ভালকে চাই যোৱা তেন্তে তোমালোকে পৰীক্ষাত ইজিলি 10 মাৰ্কস পাই যাবা আসামিজ গ্ৰামাৰ সেকশনৰ পৰা। প্ৰথমতে আমি স্টাৰ্ট কৰিম HSLC 2008 ৰ পৰা। তো ইয়াতে তোমালোকে 2008 ত দিছিলে উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া। উপসৰ্গৰ তিনিটা উদাহৰণ ফাৰ্ষ্টত তো প্ৰখ্যাত, প্ৰখৰ, পৰা, পৰাগ, পৰাস্থ, নিকট, নিগম। অনুসৰ্গৰ তিনিটা উদাহৰণ তু, আপুনিটো, উ, থাকিলেও। তো তোমালোকে HSLC 2008 ৰ এইখিনি ভালকে চাই থবা, ইম্পৰ্টেন্ট আছে। নেক্সট HSLC 2009, HSLC 2009 ত এইখিনি দিছিলে। তো তোমালোকে এইখিনিও ভালকে চাই থবা, ক নম্বৰ খ নম্বৰত চাইছা। তো এইখিনি তোমালোকে ভালকে চাই থবা, 2 মাৰ্কস তোমালোকে কমন পাই যাব পাৰা। আৰু এনে ধৰণৰ তোমালোকৰ কুৱেশ্চন এবাৰ মেট্ৰিক পৰীক্ষাত 2 মাৰ্কসৰ কাৰণে দিবই। নেক্সট HSLC 2010 ত দিছিলে উপসৰ্গ নাইবা অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱা। তো তোমালোকে এইখিনি চাই থবা, ইম্পৰ্টেন্ট আছে। মই লাইন বাই লাইন পঢ়ি যোৱা নাই, লাইন বাই লাইন পঢ়ি গলে ভিডিওটো বহুত লং হৈ পৰিব। তো তোমালোকে স্ক্ৰিনশ্বট লৈ লবা, নহলে ভালকে তোমালোকে বহিত লিখি লবা। নেক্সট 4 নম্বৰত দিছে HSLC 2011 এণ্ড 5 নম্বৰত আছে HSLC 2012। তো তোমালোকে এইকেইটাও ভালকে চাই থবা, মোস্ট ইম্পৰ্টেন্ট আছে এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। নেক্সট আছে HSLC 2013 ত। তো 13 ত দিছিলে উপসৰ্গ কাক বোলে। তো তোমালোকে ইয়াতে চাইছা উত্তৰটো। আকৌ খ নম্বৰত দিছিলে অনুসৰ্গৰ যোগ কৰি দুটা শব্দ লিখা। তো এইকেইটা ভালকে চাই থবা, ইম্পৰ্টেন্ট আছে বহুত। নেক্সট 7 নম্বৰত আছে HSLC 2014। তো HSLC 2014 তো দিছিলে 2 মাৰ্কসৰ কাৰণে। তো এইকেইটা তোমালোকে চাই থবা, উত্তৰ সহ ইয়াতে আছে। নেক্সট আছে HSLC 2015। তো 15 তো দুটা দিছিলে, এইকেইটা তোমালোকে চাই লোৱা। নেক্সট আছে HSLC 2016। তো 16 ত দিছিলে ক নম্বৰত দিছিলে উপসৰ্গ আৰু অনুসৰ্গৰ এগোটাকৈ উদাহৰণ দিয়া। সো উত্তৰ উপসৰ্গৰ উদাহৰণ প্ৰখ্যাত, প্ৰখৰ। অনুসৰ্গৰ উদাহৰণ তু, আপুনিটো। তো এইকেইটা ৰিপিটেড হৈ থাকে, 2008 তো দিছিলে। তো এইকেইটা ভালকে চাই থবা আৰু বহুত ইম্পৰ্টেন্ট হয় মেট্ৰিক 2025 বাবেও। আৰু তোমালোকে মেট্ৰিক 2025 ত উপসৰ্গ আৰু অনুসৰ্গ 2 মাৰ্কসৰ কাৰণে পাবাই। নেক্সট আছে HSLC 2017 10 নম্বৰত। তো এইকেইটা চাবা। 11 ত আছে HSLC 2018 এণ্ড 12 ত আছে HSLC 2019। তো গোটেইকেইটা ইম্পৰ্টেন্ট আছে বহুত এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো ভালকে চাই থবা, বহিত লিখি লোৱা, নহলে স্ক্ৰিনশ্বট লৈ লোৱা। নেক্সট আছে HSLC 2020। তো 2020 দিছিলে এইকেইটা, তো ভালকে চাই থোৱা। নেক্সট লাষ্ট তোমালোকৰ আছে HSLC 2023। তো 2023 দিছিলে অপ অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। তো এইকেইটা ভালকে চাই থবা, বহুত ইম্পৰ্টেন্ট আছে তোমালোকৰ বাবে। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তো ফাৰ্ষ্টত HSLC 2011 ত এই দুটা শব্দ দিছিলে, তো এইকেইটা তোমালোকে ভালকে চাই লোৱা। নেক্সট HSLC 2012 ত এইখিনি দিছিলে, এইখিনিও চাই থবা। তো এইকেইটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। নেক্সট আছে HSLC 2013। তো 2013 ত এই দুটা দিছিলে। নেক্সট আকৌ 4 নম্বৰত HSLC 2014। 2014 তো এই তিনিটা দিছিলে। তো এইকেইটা চাব পাৰিছা, 2 মাৰ্কসৰ কাৰণে তোমালোকক আহিবই। তো 2 মাৰ্কসৰ কাৰণে তোমালোকৰ এবাৰো আহিব। সো তোমালোকে ভালকে চাই থোৱা। নেক্সট 5 নম্বৰত আছে HSLC 2015। তো 15 ত এই তিনিটা দিছিলে, এইকেইটাও ভালকে চাই থবা। 6 নম্বৰত HSLC 2016 ত দিছিলে এই তিনিটা। 7 ত HSLC 2017 আছে। তো এইকেইটা চাই থবা,
বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ তোমালোকে এইটা ভালকে চাই থলে তোমালোকে এবাৰ 2 মাৰ্কস এই আধুনিক ৰূপ লিখাৰ পৰা পাই যাবা মেট্ৰিক পৰীক্ষা 2025ত আৰু অসমীয়াত তোমালোকৰ ব্যাকৰণত এই আধুনিক ৰূপ লিখা তোমালোকৰ 2 মাৰ্কসৰ দিবই নেক্সট 8 নম্বৰত HSLC 2018ত দিছিলে এইটা 9 নম্বৰত আছে HSLC 2019 তো এই গুটেইখিনি চাবা বহুত ইম্পৰ্টেণ্ট হয় নেক্সট আছে 10 নম্বৰত HSLC 2020 তো 2020 এই দুটা দিছিলে HSLC 2021 and 2022 তো হেখিনি আমি লাষ্টত এটা তালিকা দিম হে তালিকাতে তোমালোকৰ ইনক্লুড কৰা আছে আকৌ 12ত আছে HSLC 2023 তো HSLC 2023 এই দুটা দিছিলে তো এইটা চাই থবা ভালকে তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় এবাৰৰ তো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক ইয়াতে আমি কিছুমান সাদ এনেকে বনাই দিছো পুৰণি অসমীয়া আধুনিক অসমীয়া তো এইটা ভালকে তোমালোকে গুটেইখিনি চাই যোৱা তো এইটা বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে এইখিনিৰ পৰাই এইবাৰ কিন্তু মেট্ৰিক পৰীক্ষাত 2 মাৰ্কসৰ আধুনিক ৰূপ লিখা তোমালোকে কমন পাই যাবা তো এইটা গুটেইখিনি তোমালোকে ভালকে চাবা আকৌ ইয়াতে কিছুমান আছে এখিনিও গুটেইখিনি ভালকে চাবা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে নেক্সট আকৌ তোমালোকে এখিনিও ভালকে চাই থবা এই গুটেইখিনি তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় কিয়নো তোমালোকে এইবাৰ 2 মাৰ্কসৰ কাৰণে আধুনিক ৰূপ লিখা এইবাৰ মেট্ৰিকত পাবাই ভুল বাক্য শুধৰণি কৰা তো প্ৰথমতে 1 নম্বৰত আছে HSLC 2002 HSLC 2008 তো কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 এই দুটা HSLC 2002 and HSLC 2008 ত দিছিলে তো তোমালোকে ভালকে চাই থবা নেক্সট 3 নম্বৰত আছে HSLC 2020 4 নম্বৰত আছে HSLC 2019 5 নম্বৰত আছে HSLC 2018 তো গুটেইখিনি তোমালোকে ভালকে চাই যোৱা নেক্সট 6 নম্বৰত আছে HSLC 2017 7ত আছে HSLC 2016 8ত আছে HSLC 2009 নেক্সট HSLC 2009 ত দিছিলে কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 9 and কোৱেশ্চন নম্বৰ 10 তো গুটেইখিনি তোমালোকে ভালকে চাই থবা আকৌ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 12 and কোৱেশ্চন নম্বৰ 13 এটো 2009 ত দিছিলে নেক্সট কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 16 এইগিটা অলপ ভালকে তোমালোকে চাই থবা ইম্পৰ্টেণ্ট আছে এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে নেক্সট আকৌ কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 19 এইগিটাও তোমালোকক দিছিলে previous yearot এইটা ভালকে তোমালোকে চাবা নেক্সট আকৌ কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 21 কোৱেশ্চন নম্বৰ 22 এইটা তোমালোকক previous yearot দিছিলে নেক্সট আকৌ কোৱেশ্চন নম্বৰ 23 টো দিছিলে 2000 সনত 24 টো দিছিলে 2004 সনত 25 টো তোমালোকক 2004 ত দিছিলে নেক্সট 26 টো দিছিলে 2000 ত Next 27 to disile 2006 ot 28 to disile 2009 ot next 29 to disile 2009 30 to disile 2006 31 disile 2001 next 32 disile 2001 2004 2015 to tinibar etu disile tumar ma ghorot asene to uttor tu hobo tumar mara ghorot asene to tumalukok ei 32 আৰু 33 নম্বৰ এই দুটা কিন্তু বহুত ইম্পৰ্টেন্ট আছে 33 নম্বৰটো HSLC 2002 2006 2013 তিনিবাৰ কে দিছিলে দুটা প্ৰশ্ন তোমাৰ মা ঘৰত আছে নে তোমাৰ দেউতা ঘৰত আছে নে তো ভালকে চাই থবা এবাৰো কিন্তু দি দিব পাৰে এই দুটা 34 টো চাবা HSLC 2002 দিছিলে নেক্সট 35 ত দিছিলে 2002 36 টো দিছিলে 2002 আকৌ 39 টো তোমালোকক 2002 দিছিলে 40 41 42 এই গুটেইখিনি তোমালোকক 2002 দিছিলে তো এবাৰো দি দিব পাৰে ভালকে চাই থবা 43 টো দিছিলে 2000 ত 44 টো দিছিলে 2003 45 টো দিছিলে 2003 গুটেইখিনি ভালকে চাবা স্ক্ৰিনশ্বট লৈ লবা নহলে বহিত লিখি লবা নেক্সট 46 টো দিছিলে 2003 47 টো দিছিলে 2003 48 2004 and 2008 next 49 to disile 2004 52 disile 2006 51 2006 51 to 2006 52 to disile 2006 2008 2011 to important ase 52 to very important আকৌ 53 to asile 2007 ot disile next 54 to disile 2007 and 2010 ot 55 to disile 2007 2010 2012 2014 to sari bar repeated hoise
55 নম্বৰ কুৱেশ্যনটো আকৌ 54 টো দুবাৰ ৰিপিটেড হৈছে তো চাই থবা ইম্পৰ্টেন্ট আছে বহুত আকৌ 56 টো দিছিলে 2007 ত 57 টো দিছিলে 2007 ত নেক্সট 58 নম্বৰটো দিছিলে 2007 ত 59 টো দিছিলে HSLC 2008 2011 60 নম্বৰটো দিছিলে HSLC 2009 61 টো দিছিলে HSLC 2010 63 টো দিছিলে HSLC 2010 64 HSLC 2010 65 টো HSLC 2010 ত দিছিলে এই গুটেইখিনি ভালকে চাই থবা ইম্পৰ্টেন্ট আছে বহুত 66 নম্বৰটো দিছিলে HSLC 2011 67 টো দিছিলে 2011 and 13 68 টো দিছিলে 2012 69 টো দিছিলে 2012 তো এই গুটেইখিনি চাবা বহুত ইম্পৰ্টেন্ট আছে এই গুটেইখিনি নেক্সট 70 নম্বৰত দিছিলে HSLC 2014 ত 71 টো দিছিলে HSLC 2014 আকৌ নেক্সট 2021 and 2022 দিছিলে এগিটা তো মই যোৱা কালি বজাৰলৈ গৈছিলো তো চাবা ভালকে আকৌ 23 দিছিলে আজিকালি সকলোবোৰ স্কুল 10টা বজাত বহে তো ইম্পৰ্টেন্ট আছে বহুত এই গুটেইখিনি তোমালোকে ভালকে চাই থবা আৰু এইখিনি যদি ভালকে চোৱা তেন্তে তোমালোকে ভুল বাক্য শুধৰণি কৰা 1 মাৰ্কস বা 2 মাৰ্কস 3 মাৰ্কস যিমানে দিয়ে তোমালোকে এইখিনিৰ পৰাই কমন পাই যাবা মেট্ৰিক 2025 ত প্ৰথমতে আছে এক নম্বৰতে HSLC 1999 ত যিখিনি বিপৰীত শব্দ আহিছিল সেইখিনি তো এইখিনি তোমালোকে চাব পাৰিছা ভালকে তোমালোকে এইখিনি চাই লবা নেক্সট 2 নম্বৰত HSLC 2000 ত যিখিনি ব্যাকৰণত যিখিনি তোমালোকৰ বিপৰীত শব্দ আহিছিল আবাহন বিহৰ্জন উজনি নামনি স্বাধীন পৰাধীন দুৰ্বল হবল তো এটা ভালকে চাই লবা নেক্সট 3 নম্বৰত HSLC 2001 ত আছিল জন্ম মৃত্যু উদয় অস্ত তো তোমালোকে এইখিনি ভালকে চাই যোৱা 4 নম্বৰত HSLC 2002 ত দিছিলে অনুকূল প্ৰতিকূল জ্ঞানী অজ্ঞানী আনন্দ বিহাদ আকৰ্ষণ বিকৰ্ষণ 5 নম্বৰত আছে HSLC 2003 গৰ্জন বৰ্জন অবিৰ্ভাৱ তিৰুভাৱ প্ৰাচীন নবীন উচ্চ নিম্ন নেক্সট 6 নম্বৰত HSLC 2006 ৰ প্ৰশংসা নিন্দা উন্নতি অৱনতি সুখী দুখী মৃত জীৱিত নেক্সট 7 নম্বৰত আছে HSLC 2007 ৰ নিৰ্ভুল ভুল জ্যেষ্ঠ কনিষ্ঠ 8 ত আছে HSLC 2008 ৰ কনিষ্ঠ জ্যেষ্ঠ পৰোক্ষ প্ৰত্যক্ষ 9 ত আছে HSLC 2009 ৰ আশীৰ্বাদ অভিশাপ ইহলোক পৰলোক অমৃত বিহ দুহ গুণ 10 ত আছে HSLC 2010 মৃত জীৱিত পৰোক্ষ প্ৰত্যক্ষ 11 ত আছে HSLC 2011 ৰ অকৃতজ্ঞ কৃতজ্ঞ 12 ত আছে HSLC 2012 ৰ তো ভালকে চাই লবা তোমালোকে এইখিনি নেক্সট 13 ত আছে HSLC 2013 ৰ ভালকে তোমালোকে এইখিনি চাই লোৱা আশা নিৰাশা উত্তম অদম কৃতজ্ঞ অকৃতজ্ঞ উন্নতি অৱনতি 14 ত আছে HSLC 2014 আবাহন বিহৰ্জন আকাশ পাতাল ইহকাল পৰকাল টান কোমল HSLC 2015 ত আছে এটা তোমালোকে চাব পাৰিছা স্ক্ৰিনশ্বট লৈ লোৱা ভালকে নেক্সট HSLC 2018 ত দিছিলে এটা চাব পাৰিছা তোমালোকে নেক্সট HSLC 2019 ত তোমালোকৰ এই তিনটা দিছিলে ইয়াৰে দুটা লিখিবলৈ দিছিলে আকৌ 2020 দিছিলে 18 নম্বৰ কুৱেশ্যনটোত 18 নম্বৰত চাইছে HSLC 2020 এই দুটা দিছিলে নেক্সট আকৌ HSLC 2021 22 দিছিলে এইটা তো নেক্সট তোমালোকৰ HSLC 2023 দিছিলে এইটা বন্ধন মুক্তি স্থাৱৰ অস্থাৱৰ আনন্দ নিৰানন্দ তো তোমালোকে এইটা ভালকে চাব পাৰিছা প্ৰথমতে এক নম্বৰত চাইছে HSLC 2008 ত দিছিলে হিতাহিত হিত প্লাস অহিত তো তোমালোকে এনেকে চাই যোৱা 2 নম্বৰত দিছে HSLC 2009 ত 3 নম্বৰৰ কিনি চাব পাৰিছা 2010 আকৌ 4 নম্বৰৰ কিনি দিছে 2011 চনৰ 5 নম্বৰ কিনি চাইছে 2012 পৰীক্ষা পৰিযোগ ইচ্ছা হিতাহিত হিত প্লাস অহিত আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি যদি ভালকে চোৱা
তেন্তে তোমালোকে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাটো সন্ধি ভাঙা 2 মাৰ্কছৰ আহিব হেগিনি তোমালোকে ইয়াৰে পৰা কমন পাই যাবা তো তোমালোকে এখিনি ভালকে চাই যোৱা নেক্সট তোমালোকৰ 6 নম্বৰত দিছে HSLC 2013 ৰ হিমাচল হিম প্লাস আসল গৰিন্দ গিৰিযুগ ইন্দ্ৰ যথেষ্ট যথাযুগ ইষ্ট যথেষ্ট তো তোমালোকে এখিনি ভালকে চাই যোৱা 7 নম্বৰত HSLC 2014 ৰ আছে আকৌ 8 নম্বৰত 2015 ৰ আছে HSLC 9 নম্বৰত আছে HSLC 2016 10 নম্বৰত আছে HSLC 2017 ইত্যাদি ইটি প্লাস আদি ইত্যাদি তো এখিনি তোমালোকে চাব পাৰিছা ভালকে স্ক্ৰিনশ্বট লৈ লোৱা আৰু যদি কিবা ডাউট থাকে কমেন্টছত তোমালোকে জনাবা নেক্সট আকৌ 11 নম্বৰত দিছে HSLC 2018 ৰ 12ত আছে HSLC 2019 13ত আছে HSLC 2020 14ত আছে HSLC 2022 and last 15ত আছে HSLC 2023 তো তোমালোকে এই সন্ধি ভাঙাখিনি ভালকে যদি চোৱা 2025 ৰ HSLC টো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে সন্ধি ভাঙা আহিব আৰু হে 2 মাৰ্কছ তোমালোকে ইজিলি ইয়াৰ পৰাই কমন পাই যাবা HSLC 2004 ৰ পৰা স্টাৰ্ট কৰিম তো তোমালোকে প্ৰথমতে চাব পাৰিছা HSLC 2004 ত আহিছিলে পৃথিৱী বসুন্ধৰা তো এনেকে তোমালোকে চাই যোৱা ভালকে আৰু তোমালোকৰ 2025 ৰ মেট্ৰিকটো সমাৰ্থক শব্দ 2 মাৰ্কছৰ কাৰণে আহিব তো এখিনি যদি তোমালোকে ভালকে চাই তোৱা তেন্তে তোমালোকে হে 2 মাৰ্কছ ইজিলি পাই যাবা তো 2 নম্বৰত আছে HSLC 2005 ৰ তো ভালকে তোমালোকে স্ক্ৰিনশ্বট লৈ লবা 3 নম্বৰত আছে HSLC 2007 ৰ 4ত আছে HSLC 2008 ৰ 5ত আছে HSLC 2009 6ত আছে HSLC 2010 তোমালোকে ভালকে স্ক্ৰিনশ্বট লৈ লবা নহলে লিখি লবা বহিত বহুত ইম্পৰ্টেন্ট হয় এখিনি তোমালোকৰ বাবে কিয়নো গ্ৰামাৰ সেকশনত তোমালোকে আসামিজ ব্যাকৰণৰ কিন্তু সমাৰ্থক শব্দ তোমালোকে 2 মাৰ্কছৰ কাৰণে এবাৰো মেট্ৰিকত দি দিব 6ত আছে 2010 ৰ 7ত আছে 2011 8ত আছে 2012 নেক্সট 7ত আছে 2013 8ত আছে 2014 9ত আছে 2015 10ত আছে 2016 নেক্সট 11ত আছে HSLC 2017 আকাশ গগন ডবল বগা তো তোমালোকে চাব পাৰিছা এখিনি নেক্সট 12ত আছে HSLC 2018 পদুম কমল 13ত আছে HSLC 2019 আকৌ 14ত আছে 2020 নেক্সট লাষ্ট তোমালোকৰ আছে HSLC 2021 15ত আছে 16ত আছে HSLC 2023 তো তোমালোকৰ এখিনি আছিল প্ৰিভিয়াস ইয়াৰৰ সমাৰ্থক শব্দ তো এখিনি ভালকে তোমালোকে চাই থবা ইয়াৰে তোমালোকে কমন পাই যাবা HSLC 2025 তো